Hello everyone, আজি আপোনালোকৰ বাবে পানীলাওৰ এটা নতুন সোৱাদ লগা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। মই বনোৱা পদ্ধতিত আপোনালোকে এই ৰেচিপিটো এবাৰ বনাই খাই চাব পাৰে আৰু মই ভাবো অলপ বেলেগ ধৰণেৰে বনোৱা পানীলাওৰ বৰৰ এই সবজিখন আপোনালোকে নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। পানীলাওৰ বৰৰ সবজি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই এটা পানীলাও লৈছো। লাউটো এতিয়া মাজেৰে কাটি দুফাল কৰি লম। এয়া পানীলাওটো দেখিছেনে খুব ধুনীয়া কোমল হৈ আছে। এতিয়া পানীলাওটো মই আধা ফাল কাটি বাকলিখিনি এৰুৱাই লম। এয়া আধা ফাল লাও টুকুৰা কৰি বাকলিখিনি কাটি এৰুৱাই ললো। এতিয়া ইয়াৰে 3 টুকুৰা লাও ৰুকনি এখনেৰে ৰুকি লম আৰু 2 টুকুৰা পানীলাও মই সবজি বনাবলৈ ৰাখি দিম। ৰুকনি এখন বাচন এটাৰ ওপৰত লৈ লৈছো। এতিয়া লাওৰ টুকুৰাখিনি এইদৰে ৰুকি লম। এইখিনি মই লাউখিনি এনেকৈ ৰুকি ললো। এতিয়া এই লাউখিনিৰ পানীখিনি চেপি চেপি উলিয়াই লম। এটা বাচনত লাউখিনি এইদৰে চেপি চেপি এক্সট্ৰা পানীখিনি উলিয়াই লৈছো। এই ৰুকি লোৱা লাউখিনি মই বৰ বনাবলৈ ব্যৱহাৰ কৰিম আৰু লাউৰ পানীখিনি চেপি ললে বৰ বনাবলৈ ভাল হয়। এয়া ৰুকি লোৱা লাউখিনিৰ পানীখিনি ভালদৰে চেপি লৈ বাচন এটাত লৈ ললো আৰু এইফালে এয়া আধা কাপমান মচুৰ দাইল পানীত 2 ঘণ্টামান ভিজাই থৈ দিছিলো। এতিয়া দালিখিনি এটা পেষ্ট বনাই লম। এয়া দালিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত মিহিকৈ এটা পেষ্ট বনাই ললো আৰু দালিখিনি পিছতে মই একেবাৰে পানী ব্যৱহাৰ কৰা নাই। এই দালিখিনিও মই বৰ বনাবলৈ ব্যৱহাৰ কৰিম। লাউখিনিৰ লগত বৰ বনাওতে দিবলৈ এয়া এটা সিজাই লোৱা আলু লৈছো। এতিয়া ৰুকনিখনত আলুটো এনেকৈ ৰুকি লম। আলুখিনি এয়া ৰুকি ললো। এতিয়া আগতে বনাই থোৱা মচুৰ দালিৰ পেষ্টখিনি ৰুকি লোৱা লাউখিনি দি লৈছো। এইখিনিতে আপোনালোকক কৈ দিওঁ আপোনালোকে ইয়াতে মচুৰ দালিৰ হলনি বেসন 4-5 চামুচমান ব্যৱহাৰ কৰিবও পাৰে। এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা এটা পিয়াজ দি ললো। আদা নহৰু পেষ্ট আধা চামুচ দিছো। কাটি লোৱা কেঁচা জলকীয়া 2টা দিছো। মিহিকৈ কাটি লোৱা ধনিয়া পাত অলপ দিছো। হালধি 1 চামুচৰ 3/4 এভাগ দিলো। 1 চামুচৰ 3/4 এভাগ জিৰা গুৰি দি দিছো। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিলাই লওঁ। লাউ আৰু দালিৰ এই মিশ্ৰণটোত আপোনালোকে আন বেলেগ মছলা দিব বিচাৰিলে দিব পাৰে। এতিয়া মিশ্ৰণটোত এয়া জোখমতে অলপ নিমখ দি ললো। আকৌ এবাৰ গোটেইখিনি মিলাই লম। এতিয়া লাউৰ বৰকেটা ভাজি লম। কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। তেলখিনিত লাউৰ মিশ্ৰণখিনি গুল গুলকৈ বৰৰ চেপত দি লম। বৰকেটা এতিয়া ভালদৰে কম জুইত অলপ সময় ৰঙচুৱা হোৱালৈ ভাজিব দিম। 3-4 মিনিটমান ভজাৰ পিছত লাউৰ বৰকেটা এয়া ৰঙচুৱা হৈ আহিছে। এইখিনি তেলৰ পৰা উঠাই লম। এনেকৈ গোটেইখিনি লাউৰ বৰ মই ভাজি লম। এয়া গোটেইখিনি পানীলাউৰ বৰ ভাজি ললো। এইদৰে বনোৱা পানীলাউৰ বৰটো গৰম দালি ভাতৰ লগত এনেও খাবলৈ খুব ভাল লাগে। কিন্তু এতিয়াই মই বৰকেটাৰে গৰমত খাব পৰাকৈ এখন টেঙাৰ আঞ্জা বনাম। এয়া বৰ ভাজি ৰৈ যোৱা তেলখিনিতে আধা চামুচ গোটা জিৰা দি দিলো। কালজিৰা আধা চামুচ দিছো। 2টা শুকান জলকীয়া দিলো। এইখিনি ফুটি অহাত 1 চামুচ আদা বটা দি দিছো। এইখিনি অকণমান কম জুইত ভাজি লম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা এটা ডাঙৰ বিলাহী দি দিছো। বিলাহীখিনি এবাৰ লৰাই দিছো। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এই আধা চামুচ হালধি দি দিলো। জিৰা গুৰি আধা চামুচ দিছো। আধা চামুচ ধনিয়া গুৰি দিলো। এয়া জলকীয়া গুৰি আধা চামুচ দিছো। লগতে অলপ নিমখ সোৱাদ অনুসৰি দি দিছো। এতিয়া গোটেইখিনি মিলাই বিলাহীখিনি অলপ কোমল হৈ অহালৈ ভাজি লম। 2 মিনিটমান পিছত এয়া বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে এটা টুকুৰা কৰি লোৱা আলু দি দিছো আৰু এইখিনি টুকুৰা কৰি কাটি লোৱা বাকিখিনি পানীলাও দি ললো। গোটেইখিনি এবাৰ লৰাই 2 মিনিটমান ভাজি লম। এয়া লাউ আৰু আলুখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া জোখমতে অলপ পানী দি লৈছো। এবাৰ এইখিনি মিলাই দিছো। এতিয়া ঢাকনিখন লগাই এইখিনি 8 মিনিটমান সময় সিজিব দিম। 7-8 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ললো। এয়া লাউ আৰু আলুখিনি ভালদৰে সিজি গৈছে। এতিয়া লাউৰ বৰকিটা জুলখনত দি লম।
বৰকেইটা মাত্ৰ 2 মিনিটমান উতলালে হৈ যাব। এয়া আধা চামুচ মেগী মছলা চব্জিখনত দি লৈছোঁ। কেঁচা জলকীয়া 2টা দিলোঁ। অলপ কাটি লোৱা কেঁচা ধনিয়া পাত দি দিছোঁ। এবাৰ গোটেইখিনি মিলাই লওঁ। বৰৰ আঞ্জাখন এনেকৈ অলপ পনীয়াকৈ মই ৰাখি দিম। আৰু এয়া লাওৰ বৰৰ চব্জিখন আমাৰ বনোৱা হৈ গৈছে। গৰমৰ দিনকেইটাত এইদৰে বনোৱা লাওৰ বৰৰ এই আঞ্জাখন ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে। লাওৰ বৰৰ টেঙা আঞ্জা আগতে যদি আপোনালোকে বনাই খোৱা নাই, এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। তেনেহ'লে আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।